মোৰ যিখিনি পঞ্চায়ত আছে উবত এইখিনি গোটেইখিনি আমাৰ কংগ্ৰেছ দলে জিকিব। 26 চনো কংগ্ৰেছ আহিবই, কোনো কথাই নেই। 26 চনত আহিবই কংগ্ৰেছ। নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, মই কণ্ডৰপই মোৰ ইউটিউব চেনেল কণ্ডৰপ'জ নেচাৰ এণ্ড কালচাৰেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই বিশেষ অনুষ্ঠান সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰ অনুষ্ঠানত মই প্ৰতিদিনে এগৰাকী বিশেষ ব্যক্তিক মই আমন্ত্ৰণ জনাওঁ। আজি মই তেনে এগৰাকী বিশেষ ব্যক্তিক মই মোৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ চিকিৎসক, সাহিত্য ক্ষেত্ৰত জড়িত, সমাজসেৱক তথা ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত ডক্টৰ দিলীপ কুমাৰ ঘোষ ডাঙৰীয়া। ডক্টৰ দিলীপ কুমাৰ ঘোষ ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠানলৈ। ধন্যবাদ আমাৰ কণ্ডৰপ ডাঙৰীয়ালৈ। আজি তেখেতে মোৰ সাক্ষাৎকাৰ ল'বলৈ আজি মোৰ ঘৰত আহিছে। গতিকে এই চেগতে মই তেখেতক শাৰদীয় দুৰ্গা পূজা উপলক্ষে এখন খুলম গামোচাৰে মই সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। ধন্যবাদ ঘোষ ডাঙৰীয়া, আপুনি মোক আগতীয়াকৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা দিছে, গামোচা দিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ডাঙৰীয়া, মোৰ যিহেতু সাক্ষাৎকাৰ অনুষ্ঠান, মই এই অনুষ্ঠানত আপোনাৰ ব্যক্তিগত জীৱনত বহুত কথা জানি ল'ম। মই আপোনাক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিম, মই আশা ৰাখিছোঁ আপুনি নিশ্চয় যথাযথ উত্তৰ দিব। আমি মূল অনুষ্ঠানত যোৱাৰ আগতে মোৰ অনুষ্ঠানৰ এটা মই নিয়ম এটা মানে নিজে বনাই লৈছোঁ যে যিগৰাকী ব্যক্তি মই এই অনুষ্ঠান মাতোঁ তেখেতৰ পৰা তেখেতৰ পৰিচয়টো মই তেখেতৰ মুখেৰে জানি লওঁ। গতিকে অনুগ্ৰহ কৰি আপোনাৰ যদি পৰিচয়টো দিয়ে ভাল লাগিব। মোৰ নাম ডক্টৰ দিলীপ কুমাৰ ঘোষ। মোৰ দেউতাৰ নাম স্বৰ্গীয় গৌৰাঙ্গ চন্দ্ৰ ঘোষ। মোৰ ঘৰ কৃষ্ণাই বেকিপুৰ গাঁৱত। মই এজন সাধাৰণ চিকিৎসক হিচাপে মই এই অঞ্চলত কৰ্মৰত। ধন্যবাদ ডাঙৰীয়া, আমি আপোনাৰ পৰিচয়টো পালোঁ। এতিয়া আমি পৰ্যায়ক্ৰমে আমি মূল অনুষ্ঠান আগবাঢ়িম। প্ৰথম কথা হ'ল, আপুনি এজন প্ৰখ্যাত চিকিৎসক, বিশেষকৈ গোৱালপাৰা জিলাৰ কৃষ্ণা অঞ্চলত আপোনাৰ সকলোৱে এজন ভাল চিকিৎসক বুলি জানে। আমি জানিব খুজিছোঁ আমাৰ যিখিনি উঠি অহা প্ৰজন্ম নাইবা বৰ্তমান প্ৰজন্মই আপোনাৰ বিষয়ে বহুত নাজানে। আপুনি আচলতে কেনেকৈ কি অৱস্থাত চিকিৎসা সেৱালৈ আগবাঢ়িলে, এই বৃত্তিটো কেনেকৈ গ্ৰহণ কৰিলে, এইটো যদি কয় ভাল লাগিব। মই আচলতে প্ৰথমতে মই স্কুলীয়া শিক্ষা মই শালপাৰা কালপানী চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিলোঁ। তাৰপিছতে মই কৃষ্ণাই হাবৰাঘাট হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰি পিছত গোৱালপাৰা কলেজত 1976 মই তেতিয়া পিউ চায়েন্সত মই পিউ চায়েন্স কৰাৰ পিছত মই গুৱাহাটীত আয়ুৰ্বেদিক চিকিৎসাৰ কাৰণে মই তাতে অধ্যয়ন কৰিছিলোঁ। ইয়াৰ পিছত পৰ্যায়ক্ৰমে মই কলিকতা আৰু কানপুৰত মই আয়ুৰ্বেদিক চিকিৎসা সম্পৰ্কে মই অধ্যয়ন কৰোঁ। আৰু তাৰপিছত মই কৃষ্ণাইত মই নিজে কৃষ্ণাই বজাৰত ফাৰ্মাচী এখন খুলি মই ব্যক্তিগতভাৱে মই চিকিৎসা সেৱা ৰাইজক আগবঢ়াই আহিছোঁ। মই চিকিৎসা সেৱা আগবঢ়া 1981 পৰা মই চিকিৎসা সেৱা আগবঢ়াই আহিছোঁ। এতিয়ালৈকে বৰ্তমান চলি আছে। দীঘলীয়া প্ৰায় 43 বছৰ কাল 43 বছৰ হ'ল মই চিকিৎসা সেৱা। আপোনালোকৰ যিটো চিকিৎসা সেৱা, এই বিষয়টো আয়ুৰ্বেদিক বুলি কয়। হয় হয়। আয়ুৰ্বেদিক সেৱা আৰু যিটো আমাৰ চলিত যিটো সেৱা, এইটো এলোপেথিক। ইয়াৰ মাজত বিশেষ পাৰ্থক্য আছে নেকি? এলোপেথিক আৰু আয়ুৰ্বেদিক চিকিৎসা সেৱাৰ অলপ পাৰ্থক্য আছে, নাথাকা নহয়। এলোপেথিক চিকিৎসা আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ এলোপেথিক চিকিৎসা অতি জৰুৰী। আৰু ধৰক এলোপেথিক চিকিৎসাৰ কিছুমান বেমাৰ আছে কেতিয়াবা এলোপেথিক ঔষধৰ দ্বাৰাও ভাল নহয়। তেনেকুৱা কিছুমান পুৰণি বেমাৰ কিছুমানৰ ক্ষেত্ৰত আমি আয়ুৰ্বেদিক চিকিৎসা কৰিলে আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা আমি ভাল কৰিব পাৰোঁ। যিবিলাক মানে পুৰণা ৰোগী মানে ৰোগ, সেই ৰোগ সম্পৰ্কে আমাৰ আয়ুৰ্বেদিক শাস্ত্ৰত ভাল চিকিৎসাৰ ব্যৱস্থা আছে। কিন্তু আমাৰ আয়ুৰ্বেদিক চিকিৎসা অলপ সময় লাগে।
অলপ লাহে লাহে ভাল হয়, হয়। অলপ পলম হয়, কিন্তু এলোপেথিকৰ দ্বাৰা চিকিৎসা কৰিলে অলপ সোনকালে মানুহে ভাল পায়। আমি ঘোষ ডাঙৰীয়া আমি যিটো দেখিছোঁ হয়। এলোপেথি চিকিৎসাত যেনেকে অপাৰেশ্যন অস্ত্ৰোপচাৰ হয়, উম, আয়ুৰ্বেদিকত তেনেকুৱা ব্যৱস্থা আছে। আছে। আয়ুৰ্বেদিকতো আজিকালি আয়ুৰ্বেদিকো মানে অস্ত্ৰোপচাৰৰ ব্যৱস্থা আছে। হয়। এতিয়া আয়ুৰ্বেদিক এতিয়া আগৰ নিচিনা নাই, এতিয়া বহুতো উন্নত হৈছে। আগৰ যিটো আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি আছিল তাৰ কৰি এতিয়া বৰ্তমান ধৰক 50 বছৰ আগলৈকে আয়ুৰ্বেদিকৰ চিকিৎসা যেনেকুৱা ধৰণৰ আছিল এতিয়া তাতকৈ বহুতো উন্নত হৈছে। আৰু তেতিয়া যিবিলাক মানে শিক্ষাৰ কাৰণে যিবিলাক মানে অধ্যয়নৰ কাৰণে যিবিলাক কোৰ্চ আছিল, তেতিয়া আছিল DMS, হয়। তেতিয়া BAMS কোৰ্চ নাছিল, DMS আছিল বা BIMS বা এনেকুৱা মানে হেৰিবিলাক দিছিল। তেতিয়া চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে মানে অধ্যয়ন কৰিলে এইটো কোৰ্চ আছিল। আৰু তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিল আয়ুৰ্বেদিক, গুৱাহাটী আয়ুৰ্বেদিক কলেজৰ হেৰিটো আছিল তেতিয়া আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। এতিয়া বৰ্তমান বহুতো উন্নত হৈছে। এতিয়া BAMS কোৰ্চ হোৱাৰ পাছত বা প্ৰায় আপোনাৰ 4.5 বছৰ 5 বছৰে অধ্যয়নৰ কাৰণে 5 বছৰ লাগে। হয়। আৰু আপোনাৰ বৰ্তমান আয়ুৰ্বেদিক কলেজত সকলো ধৰণৰ বেমাৰত চিকিৎসা কৰাৰ উপৰিও সকলো ধৰণৰ কিছুমান অস্ত্ৰোপচাৰো কৰা হয়। ঠিকে আছে ডাঙৰীয়া। হয়। মই এইখিনি মই জানিব খুজিম, যেতিয়া আপুনি চিকিৎসা সেৱা আৰম্ভ কৰে কৃষ্ণাইত, তেতিয়া আপোনাৰ যি ব্যস্ততা, যি জনপ্ৰিয়তা, তেতিয়া যিহেতু চিকিৎসকৰ সংখ্যা যথেষ্ট কম আছিল, এতিয়া চিকিৎসকৰ সংখ্যা বাঢ়িলে, বহুত সুবিধা সা সুবিধা বাঢ়িলে, তেতিয়া যিটো পৰিৱেশ আৰু এতিয়া পৰিৱেশৰ লগত আপুনি কিবা ব্যক্তিগতভাৱে কিবা পাৰ্থক্য দেখা পায় নেকি চিকিৎসা ক্ষেত্ৰখনত? নিশ্চয়। তেতিয়া ধৰক যেতিয়া মই 1981 পৰা যেতিয়া মই চিকিৎসা সেৱা আগবঢ়াই তেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ কৃষ্ণাই অঞ্চলত এখন মাত্ৰ জনতা ফাৰ্মাচী আছিল। হয়। আৰু কোনো ফাৰ্মাচী নাছিল। আৰু প্ৰয়াত ডাক্তৰ ৰমেশ নাথ, তেখেতে আমাৰ কৃষ্ণাই অঞ্চলৰ এজন জনপ্ৰিয় চিকিৎসক আছিল। আৰু সেই সময়ত এজন অনঙ্গ চৰকাৰ নামৰ এজন চিকিৎসক আছিল। এইখিনিয়ে আছিল চিকিৎসক, আৰু হোমিওপেথিক চিকিৎসক আছিল 2জনমান। হয়। কিন্তু তেতিয়া ফাৰ্মাচী মাত্ৰ কৃষ্ণাই বজাৰত এখন ফাৰ্মাচী, এই অঞ্চলৰ ভিতৰত জনতা ফাৰ্মাচী। আৰু গোৱালপাৰাত আছিল BK পাল। সেইখন ফাৰ্মাচীত হ'লচেল, ৰিটেইল, সেইখন আছিল গোৱালপাৰাৰ ভিতৰত প্ৰথম। আৰু বেলেগ যিকোনো ঔষধ পাতি লাগিলে মানুহ গোৱালপাৰাত যাব লগা হৈছিল। আৰু তেতিয়া চিকিৎসাৰ ক্ষেত্ৰত কোনো যদি পৰীক্ষা কৰিব লগা হয়, এতিয়া ব্লাড টেষ্ট কৰিব লাগে, কি কৰিব লাগে, তেনেহ'লে কোনো লেবৰেটৰী নাছিল তেতিয়া। ক'ত কৰিছিলে সেইটো? তেতিয়া লেবৰেটৰীৰ কোনো ব্যৱস্থাই নাই। কৃষ্ণাত কোনো লেবৰেটৰী নাই। গোৱালপাৰা চিভিলত লেবৰেটৰীৰ যিখিনি কাম কাজ সেইটো তাতে হস্পিটেলতে হৈছিল। আৰু কেতিয়াবা বিশেষ দৰকাৰ হ'লে মানে আমি তাৰ পৰাহে কৰাই আনিছিল পৰীক্ষাখিনি, গোৱালপাৰাৰ পৰা। এছাড়া কোনো সুবিধা নাছিল। আৰু গোৱালপাৰাতো কোনো লেবৰেটৰী তেনেকুৱা হৈ নাছিল তেতিয়া। আৰু তেতিয়া ধৰক ৰাস্তা ঘাটৰ কথা, ৰাস্তা ঘাট খুব বেয়া আছিল তেতিয়াৰ দিনত। গাঁৱে ভূঞে ৰাস্তা ঘাট খুব বেয়া। মানুহে তেতিয়া যদি কাৰোবাৰ বেমাৰ হৈছে, তেতিয়া ৰাতি 10টা 11টা বা 8টাত অসুখ হ'ল, মানুহজন অসুস্থ হ'ল, ওচৰত চিকিৎসা কৰিব লাগিলে তেওঁক হয়তো কৃষ্ণা হস্পিটেলত দেখালে, কৃষ্ণা হস্পিটেলত কিবা কাৰণে ডাক্তৰ নাথাকিলে তাক গোৱালপাৰাত নিব লগা হয়। গোৱালপাৰাত নিব লাগিলে তেতিয়া 108ৰ কোনো তেতিয়াৰ দিনত নাছিল। তেতিয়া মানুহে গাড়ী ভাড়া কৰি গোৱালপাৰালৈ চিভিলত লৈ যাব লগা হৈছিল চিকিৎসাৰ কাৰণে। তেতিয়া এই ওচৰে পাজৰে আমাৰ এই অঞ্চলৰ গাঁৱৰ মানুহখিনি বহুত দুখীয়া মানুহ আছে। তেওঁলোকে এনেকুৱা আৰ্থিক অৱস্থা আছিল যে গাড়ী এখন ভাড়া কৰি যে তেওঁলোকে গোৱালপাৰালৈ ৰোগীজন লৈ যাব, তেওঁলোকৰ সেইখিনি সামৰ্থ্যও নাছিল। এনেকুৱা মানুহ বহুত আছিল। তেনেক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বহুত বাঢ়িছিল। তেতিয়া বোধহয় আপোনালোকে ভিজিট নোহোৱাকৈও চিকিৎসা কৰিব লগা হৈছিল। তেতিয়া মই এই অঞ্চলত গাঁৱে ভূঞে বহুত
মই চিকিৎসা কৰিছো। হয়। যেতিয়া ৰাতি মোক 10টা নাই 12টা নাই 1টা নাই মোক যেতিয়া মাতে তেতিয়া মই মানুহৰ ঘৰত গৈছিলো হয়। আৰু চিকিৎসা সেৱা মই যিখিনি পাৰো মই সেইখিনি তেওঁলোকক সহায় কৰিছিলো আৰু মানুহে ভালো পাইছিল। কেতিয়াবা কোনো পেচেণ্ট যদি ভাল নহয় তেনেহ'লে মই নিজে অলপ পকেটৰ পইচা খৰচ কৰি হ'লেও তেওঁক গোৱালপাৰাত মই পঠাই দিছিলো। আৰু মই কোনো মানুহৰ পৰা দীৰ্ঘ মই প্ৰায় 25 বছৰ কাল হয়। কোনো মানুহৰ পৰা মই কোনো ৰোগীৰ পৰা মই কোনো মাননি লোৱা নাছিলো। হয়। কোনো ভিজিট মই লোৱা নাই। কেৱল ঔষধৰ মূল্যতে মই লৈছিলো আৰু কোনো মানুহৰ ঘৰত মাতি নিলে মই কোনোদিন কোনো মানুহৰ পৰা কোনো পেচেণ্টৰ পৰা বা সেই ঘৰৰ গৰাকীৰ পৰা কোনোদিন টকা পইচা মই খুজি অনা নাই। তেওঁলোকে খুশি মনে যি দিছে মই তাকে মই গ্ৰহণ কৰিছো। মই কোনোদিন মই খুজি অনা নাই। ধন্যবাদ ডাঙৰীয়া। সেইকেইজনে আপোনাৰ জনপ্ৰিয়তা এতিয়ালৈকে অক্ষুণ্ণ আছে। মই এইখিনিতে জানিব খুজিম আপোনাৰ আমাৰ শ্ৰোতাখিনিও নিশ্চয় জানিব খুজিব, দৰ্শকখিনিও, যিহেতু চিকিৎসা সেৱাৰ লগত জড়িত আপুনি, আপোনালোকৰ কাষত বিভিন্ন ধৰণৰ ৰোগী আহে। আপোনাৰ জীৱনত এনেকুৱা কিবা বিশেষ ঘটনা আপোনাৰ মনত আছেনে, যিটো স্মৃতি এতিয়াও আপোনাক মানে মনত খুন্দা মাৰি থাকে যে এইটো মই কিয় কৰিলো না, এইটো কৰিলে ভাল আছিল, এনেকুৱা ঘটনা? আছে, কিছুমান কথা আছে। আমাক যদি ক'ব পাৰে এটামান ঘটনা যদি কয় ভাল লাগিব। চিকিৎসক ধৰক চিকিৎসা ক্ষেত্ৰত এনেকুৱা বহু ঘটনা হয়। কেতিয়াবা এনেকুৱা মানে তেতিয়াৰ সময়ত হয় হয় এনেকুৱা মানে পেচেণ্টটো মই পাইছো বিশেষ কৰি এই কৃষ্ণ বজাৰৰ ওচৰতে পুৰাণ গাঁৱতে এটা ঘটনাই কওঁ, কেইবাটাও আছে হয় ঘটনা। হয় কৃষ্ণ পুৰাণ গাঁৱৰ ওচৰতে এটা পেচেণ্ট আছিল। তেতিয়া মোক সন্ধিয়া লৈ গৈছে তেখেতৰ ঘৰত মাতি। পেচেণ্টটো খুব চিৰিয়াছ, একেবাৰে দুখীয়া মানুহ। হয় তাৰ টকা পইচা মানে একেবাৰে নাই। তেওঁ যে গোৱালপাৰাত লৈ যাব তাৰ এইখিনি সামৰ্থ্যও নাই। সেই পেচেণ্টটো অজ্ঞান অৱস্থাত আছিল। তাৰপিছত মই তাতে ট্ৰিটমেণ্ট কৰি গোটেই ৰাতিটো মই তেখেতৰ ঘৰত আছিলো। গোটেই ৰাতি থাকি তেখেতক চিকিৎসা সেৱা আগবঢ়াই ৰাতিপুৱাৰ ফালে তেখেতে যেতিয়া অলপ সুস্থ হ'ল, তেওঁৰ জ্ঞান ঘূৰি আহিল, সুস্থ হ'ল, তেতিয়া মই তেখেতৰ ঘৰৰ পৰা মই আহিছো মোৰ ঘৰত। গোটেই ৰাতিটো মই আছিলো তেখেতৰ ঘৰত। তেতিয়া মানে পেচেণ্টটো তেতিয়া ভাল পাল, লাহে লাহে ট্ৰিটমেণ্ট কৰি তেওঁ সুস্থ হ'ল, ভাল হ'ল। তেতিয়া তেওঁলোকে মোক সেই পেচেণ্টজনে মোক ভাই বুলি হেৰি কৰিছে, ধৰ্ম ভাই বুলি হেৰি কৰিছে। আৰু তাৰ ল'ৰা ছোৱালী বিলাকে এতিয়াও আছে বাচি, মোক মামা মামা বুলি মাতে আৰু তেওঁলোকে। গতিকে এনেকুৱা বহুত ঘটনাই আছে। সেইবিলাক ক'লে আৰু বহুত দীঘলীয়া হ'ব। ঠিকে আছে যিখিনি ডাঙৰীয়া। পাৰো মই দুখীয়া মানুহক মই যিখিনি পাৰো মই সহায় কৰিছো। কোনোদিন কোনো মানুহক মই পৰাপক্ষত মানে তেওঁলোকক যদি এইখিনি ইয়াতে যদি তেওঁ চিকিৎসা কৰি সুস্থ ভাল হয়, কম পইচাতে যদি ভাল কৰা যায়, তেনেহ'লে তাক মই দূৰলৈ পঠাই নিদিওঁ তৎক্ষণাত। মই যেতিয়া নোৱাৰো তেতিয়া মই আগতে ক'ম যে তোমাৰ বেমাৰটো অলপ টান হৈ আছে, জটিল হৈ আছে, গতিকে তুমি অলপ বাহিৰত যাব লাগিব, মোৰ যিহেতু নোৱাৰিম, মই আগতে কৈ দিওঁ। এনেই ডাঙৰীয়া, এইখিনিতে মই জানিব খুজিম, আপুনি যিহেতু চিকিৎসক, আপোনাৰ চেম্বাৰত আপুনি কেনেকুৱা ৰোগী চিকিৎসা কৰে? সকলো ৰোগী চিকিৎসা কৰেনে? মোৰ চেম্বাৰত মই এনে আমাৰ প্ৰাথমিক ট্ৰিটমেণ্টখিনি মই কৰোঁ, চব পেচেণ্টকে কৰোঁ। এতিয়া ধৰক কিছুমান ধৰক তেখেতৰ মই হেৰি কৰিছে, তেওঁৰ টিবি হৈছে বা তেওঁৰ কেঞ্চাৰ হৈছে বা তেওঁৰ আৰু বেলেগ ধৰণৰ বেমাৰ হৈছে, তেওঁৰ ট্ৰিটমেণ্টটো ইয়াতে নহ'ব। তেওঁৰ ট্ৰিটমেণ্ট কৰাৰ কাৰণে অলপ ভাল জেগাত যাব লাগিব বা ভাল ডাক্তৰ দেখাব লাগিব। সেইবিলাক মই তেওঁলোকক সদায় মই উপদেশ দিওঁ যে আপোনাৰ সেই অমুক জেগাত যাওক, তেখেতৰ তাতে গেলে ভাল হ'ব বা এই ধৰণে আপুনি আগবাঢ়ি গেলে আপোনাৰ বেমাৰটো নিশ্চয় ভাল হ'ব। গতিকে মই তেনেধৰণৰ পেচেণ্টক মই চিকিৎসা নকৰোঁ, কাৰণ যিখিনি তেওঁ ভাল হ'ব বুলি মই জানো সেইখিনিয়ে মই কৰোঁ। যদি তেওঁৰ কণ্ডিশ্যন খুব বেয়া, তেওঁ চিকিৎসা কৰি তেওঁ চিকিৎসাটো লোৱাটো মোৰ অনুচিত হ'ব, কাৰণ তেওঁ যিহেতু ইয়াতে ভাল কৰিব নোৱাৰিম। গতিকে তেখেতক যদি গুৱাহাটীত যাব লগা হয়, আমি গুৱাহাটীত যোৱাৰ কাৰণে আমি ক'ম, বা গোৱালপাৰাত যাব লাগে গোৱালপাৰাত যাব কাৰণে মই তেওঁক পৰামৰ্শ মই দিম। কিন্তু মানুহৰ অনাহকত পইচাটো মই নষ্ট কৰিব নোখোজোঁ। মানে
তেখেতৰ পইচা পাতি মিছাই নষ্ট কৰি মোৰ ইয়াতে চিকিৎসা কৰিব ভাল নহ'ব, তেওঁৰ পইচাটো মিছাই নষ্ট কৰাত কৰি তেওঁ পইচাটো যাতে ভাল কামত লাগে বা উপযুক্ত কামত লাগে, নষ্ট যাতে নহয়, তাৰ কাৰণে মই সদায় যত্ন কৰোঁ আৰু ধন্যবাদ ডাঙৰীয়া, আপোনাৰ পৰা আমি বহুতখিনি কথা জানিলোঁ। যিহেতু আপুনি এজন জ্যেষ্ঠ চিকিৎসক, এতিয়া আপোনাৰ চিকিৎসা বৃত্তিত আপোনাৰ উত্তৰ পুৰুষৰ কাৰণে বা চিন্তা চৰ্চা কৰিছেনে? আপোনাৰ পৰিয়ালত কোনোবা আছে নেকি আৰু তেনেকুৱা? উত্তৰ পুৰুষ এতিয়াতো ল'ৰাবিলাক অলপ চলাই আছে, কিন্তু মাজু সৰু ল'ৰাটো বৰ্তমান BSc পাছ কৰি D.Pharm পাছ কৰিছে। এতিয়া আৰু অহা বছৰ নীট পৰীক্ষাৰ কাৰণে সাজু হৈছে তেওঁ সৰুটো, আৰু মাজুটোতো লেবৰেটৰী চলাই আছে, আৰু ডাঙৰটো অলপ ট্ৰিটমেণ্ট কৰি আছে, অলপ চিকিৎসা সেৱা চলাই আছে বৰ্তমান। এইখিনি ডক্তৰ কৰিবৰ কাৰণে যিখিনি যোগ্যতা তেওঁ অৰ্জন কৰিছে ইতিমধ্যে। তেওঁ BAMS কৰিছে, এইখিনি BAMS কৰি আয়ুৰ্বেদিক প্ৰাথমিকখিনি কৰিব পাৰে। ধন্যবাদ ডাঙৰীয়া। আমি আপোনাৰ যিহেতু বহুতকেইটা দিশত আপোনাৰ দখল আছে, আমি কথা পাতিব লাগিব, আমাৰ অনুষ্ঠানটো দীঘলীয়া হ'ব, গতিকে আমি আপোনাৰ চিকিৎসা সেৱা বিষয়টোৰ বিষয়ে হয়তো পৰৱৰ্তী সময়ত আৰু কথা পাতিম। শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, আমি ডাক্তৰ দিলীপ কুমাৰ ঘোষৰ লগত কথা পাতি আছোঁ। তেখেতলৈ আমি ইতিমধ্যে তেখেতৰ যিটো পেচা চিকিৎসা সেৱা সেই বিষয়ে কিছু কথা পাতিলোঁ। তেখেতৰ বহুতকেইটা দিশত দখল আছে, আপোনালোকে নিশ্চয় জানে। তেখেত ৰাজনীতিৰ লগতো জড়িত, তেখেত সমাজসেৱক। গতিকে আমি এতিয়া পৰৱৰ্তী সময়ত তেখেতৰ লগত আমি সমাজ সেৱা, সাহিত্য সেৱা ইত্যাদি বিষয়ে কথা পাতিম। ডাঙৰীয়া, আমি এতিয়া আপোনাৰ সমাজ সেৱা দিশটোলৈ আগবাঢ়িম। আমি জনাত আপুনি কৃষ্ণাই অঞ্চলৰ এজন বিশিষ্ট সমাজসেৱক। সমাজ সেৱাৰ প্ৰতি যিটো আপোনাৰ ধাৰণা, সেইটো আপোনালোকৰ মনলৈ কেতিয়া আহিল? আৰু আপোনাৰ যিহেতু এজন চিকিৎসক, এই সমাজ সেৱা কৰোঁতে আপোনাৰ চিকিৎসা বৃত্তিত কিবা বাধা সৃষ্টি হয় নেকি? সমাজ সেৱা কৰাৰ লগতে মোৰ চিকিৎসাৰ ক্ষেত্ৰত বাধা নহয়। চিকিৎসা সেৱা আগবঢ়ালেও মই তাৰ মাজেৰে মই সমাজৰ কামখিনি মই কৰি যাওঁ। যদিও মোৰ অলপ সময় খুব নাটনি হয়, নাটনি হ'লেও মই কষ্ট কৰি হ'লেও মই কামখিনি সমাধান কৰোঁ। কিছুমান ধৰ্মীয় অনুষ্ঠানৰ লগতো মই অলপ জড়িত হৈ আছোঁ বৰ্তমান। ধৰক এই আমাৰ গাঁওখনৰ ওচৰতে মলনদবী আঞ্চলিক শ্মশান কমিটি, এইখন কমিটিৰো মই বৰ্তমান 16 বছৰৰ পৰা মই সভাপতি হৈ আছোঁ, শ্মশান কমিটি আৰু কালী মন্দিৰ কমিটিৰ। এইখিনি মন্দিৰৰ আৰম্ভণিৰ পৰা মাটিৰ কামটো হোৱা নাছিল, মাটি আবণ্টন, এই মন্দিৰৰ আবণ্টনটো হোৱা নাছিল। মই 2013 চনত মই যোগাযোগ কৰি অফিচৰ বহু ৰকম যোগাযোগ কৰি মই মাটিৰ কামখিনি আবণ্টন আনিছোঁ। কালী মন্দিৰৰ নামত 1 বিঘা আৰু শ্মশানৰ নামতে 3 বিঘা মাটি আবণ্টন ইতিমধ্যে আনিছোঁ। আৰু বাকী মন্দিৰৰ কামখিনি মই চলাই আছোঁ ৰাইজৰ সহযোগত। 16 বছৰ হ'ল চলাই আছোঁ বৰ্তমান। এইখনে মোৰ অলপ দায়িত্ব আছে ইয়াতে। আৰু 2 নম্বৰ, আমাৰ গাঁৱত কোনো হেৰি নাছিল, উপস্বাস্থ্য কেন্দ্ৰ নাছিল। এই উপস্বাস্থ্য কেন্দ্ৰটো মই অলপ যোগাযোগ কৰি আমাৰ চুটমাতিয়া আৰু যিজন ডাক্তৰ আছে তেখেতৰ লগত অলপ যোগাযোগ কৰি ইয়াতে উপস্বাস্থ্য কেন্দ্ৰখন মই মাটিখিনি ময়ে দিছোঁ। ইয়াতে উপস্বাস্থ্য কেন্দ্ৰটো হ'ল, কিন্তু 8 বছৰে মুকলি নহ'ল। 8 বছৰে মুকলি নহ'ল, ঘৰটো লাহে লাহে বেয়া হ'ব ধৰিছে, মানে একেবাৰে বহুত বেয়া হ'ল, মানুহে নষ্ট কৰি আছে। তাৰপিছতে মই চিন্তা ভাৱনা কৰিছোঁ বেয়া হৈ যাব। তাৰপিছতে অলপ মানে মই চেষ্টা কৰি অলপ দুৰ্নীতি সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয় ডাঙৰীয়াৰ লগত আলোচনা কৰি মানে এইটো মুকলি কৰাৰ ব্যৱস্থা কৰিলোঁ। 8 বছৰ মূৰত মুকলি কৰা হ'ল। মুকলি কৰাৰ পাছত এতিয়া বৰ্তমান নাৰ্ছ আৰু হেৰি আহি আছে, সপ্তাহত 2 দিন কৰি আহি আছে, আৰু যিখিনি চিকিৎসা বৰ্তমান সেৱা আগবঢ়াই আছে চৰকাৰৰ ফালৰ পৰা এইখিনি কৰি আছোঁ। আৰু কৃষ্ণাই বজাৰত যিখন আপোনাৰ দুৰ্গাবাৰী সোমোৱাতে, মেইন ৰাস্তাৰ পৰা দুৰ্গাবাৰী সোমোৱাতে বাওঁফালে এটা কৃষ্ণ মন্দিৰ আছে, ৰাধা কৃষ্ণ মন্দিৰ আছে। সেইখন মন্দিৰৰো মই বৰ্তমান সভাপতি হিচাপে আছোঁ। আজি 30 বছৰ পাৰ হ'ল, 30 বছৰ পাৰ হ'ল সেইখন মন্দিৰৰ মই সভাপতি হৈ আছোঁ। বৰ্তমানলৈকে আছোঁ। এতিয়া
কেইদিন থাকো নাজানো, কিন্তু বৰ্তমান আছো, চলাই আছো সেইখিনি। হয়। আচ্ছা, আৰু ইফালে আইথান মন্দিৰৰ কমিটিতো মই আছো জড়িত, আৰু টুকুৰেশ্বৰী মাৰ মন্দিৰৰ কমিটিতো মই জড়িত হৈ আছো। হয়। সমাজৰ ক্ষেত্ৰত ধৰক এই মোৰ গাঁওখনতে কোনো প্ৰাথমিক বিদ্যালয় নাছিল। এই অঞ্চলৰ মানুহখিনি, আমাৰ গাঁৱৰ মানুহখিনি, ল'ৰা ছোৱালীবিলাকে এই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ কাৰণে 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ দূৰলৈ যাব লগা হৈছিল আগতে। তেতিয়াৰ দিনত ধৰক গাড়ী ঘোড়া কম চলিছিল, ৰাস্তা ঘাটে গাড়ী ঘোড়া খুব কম চলিছিল, আৰু যান বাহন কম চলাচল কৰাৰ কাৰণে তেতিয়া ল'ৰা ছোৱালীবিলাক অলপ খোজকাঢ়ি যাবও পাৰিছিল। কিন্তু এতিয়া বৰ্তমানতো মানুহে যি ৰকম যান বাহন চলি আছে, ৰাস্তা পাৰ হোৱাই টান, এতিয়া এনেকুৱা পৰিস্থিতি। আৰু শিক্ষাৰ ক্ষেত্ৰত গাঁওখন বহুত পিছ পৰি আছিল। শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি থকাৰ কাৰণে মই মনতে ভাবিছিলো এইখন গাঁৱত এখন প্ৰাথমিক বিদ্যালয় এখন স্থাপন কৰা এটা অতি প্ৰয়োজন। সেইটো চিন্তা ভাৱনা কৰি মই একদিন 1986-ত এখন সভা আহ্বান কৰিছিলো জানুৱাৰী মাহত, আৰু সেইখন সভাতে এখন সিদ্ধান্ত লোৱা হ'ল আৰু এখন কমিটি গঠন কৰা হ'ল। তেতিয়া সেই কমিটিৰ সভাপতি হিচাপে মোকে দায়িত্ব দিলে ৰাইজে। দায়িত্ব দিয়াৰ পাছত স্কুলখন কাম কৰাৰ কাৰণে মাটিৰ কামখিনি কৰাৰ পৰা আৰম্ভ কৰি যাৱতীয় কাম, স্কুল ঘৰ বান্ধা, এনেকুৱা বহুতখিনি কাম মানে কৰিব লগা হ'ল। মাটিৰ কামখিনি কৰাৰ ক্ষেত্ৰত মই বহুত কষ্ট পালোঁ। বহুত কষ্ট কৰি মাটিৰ কামখিনি আবণ্টন আনিলোঁ চৰকাৰৰ পৰা। তাৰপিছতে স্কুলখন আছিল আমাৰ খেৰৰ ঘৰ, বাঁহৰ বেৰ, এনেকে বহুদিন চলিল। ধুমুহা আহিলে ঘৰ ভাঙি যায়, কেইবাবাৰো ভাঙিল। ভাঙাৰ পিছত কেতিয়াবা ৰাভা হাছঙৰ পৰাও মই, শৰৎ ৰাভা ডাঙৰীয়া যেতিয়া আমাৰ ৰাভা হাছঙৰ CM আছিল, তেতিয়া মই গৈছিলো তেওঁৰ ওচৰত যাই। তেখেতেও 5,000 টকা দিছিল আমাক সাহায্য টিন কিনাৰ কাৰণে। তেতিয়া এনেকে ঘৰটো বনাই আৰু ভাল কৰো, এনেকুৱা 2-3বাৰ বা ধুমুহাত ভাঙিছিল আমাৰ ঘৰখিনি। এই 2-3বাৰে ভাল কৰিলো। কৰি কৰি এতিয়া বহু বছৰ হ'ল স্কুলটো চৰকাৰীকৰণ নহয়। বহুত অফিচিয়েলি ভাৱে বহুত দৌৰা-দৌৰি কৰিলো। বহুত মন্ত্ৰীসকলে জগত তাঁতগিৰিৰ পৰা আৰম্ভ কৰি, অকণ ৰাভাৰ পৰা আৰম্ভ কৰি বহুতৰ ওচৰতে গেলো, বহুতকে মাতি আনিলো। তেওঁলোকো আহি হ'ব বুলি কয়, কিন্তু কামখিনি আৰু হৈ নুঠে। এনেকে কৰি কৰি তাৰপিছত 2001 চনত যেতিয়া প্ৰণয় ৰাভা মন্ত্ৰী হ'ল, তেতিয়া তেখেতে মোৰ বন্ধু মানুহ আছিল। তেখেতক মই মাতি আনিছিলো। মাতি আনি আমাৰ স্কুলত এখন সভা অনুষ্ঠিত কৰি তেখেতে 2 লাখ টকা দিছিল, মানে স্থায়ী ভৱনৰ কাৰণে বিদ্যালয়ত। সেইখন 2 লাখ টকা দি বিদ্যালয়খন নিৰ্মাণ কৰা হ'ল। তাৰপিছত স্কুলখন তেতিয়াও চৰকাৰীকৰণ হোৱা নাই, এনেকে চলি আছিল। 2জন কৰি শিক্ষয়িত্ৰী মই নিযুক্তি দিছিলো স্কুলত। এনেকে চলি আছে। তেওঁলোকৰ চাহ পানী খোৱাৰ কাৰণে অলপ খৰচ পাতি দিব লাগে। চান্দা পাতি প্ৰথমতে 2 টকা কৰি উঠাইছিলো, 2 টকা কৰিও নুঠে কেতিয়াবা। খুব কষ্ট কৰি মানে সিহঁতক চলাব লগা হৈছে। শিক্ষকসকলেও খুব কষ্ট কৰি চলছে, আমিও খুব কষ্ট কৰি মই স্কুলখন চলাই নিছো। নেওয়াতে তাৰপিছতে 2013 চনত আমাৰ স্কুলখন চৰকাৰীকৰণ হ'ল। এই ক্ষেত্ৰত অৱশ্যে প্ৰণয় ৰাভা চৰকাৰীকৰণৰ ক্ষেত্ৰত অলপ যথেষ্ট সহায় কৰিছে তেখেতে, সেইটো আমি ক'ব লাগিব। আৰু স্কুলখন চৰকাৰীকৰণ কৰাৰ পাছৰ পৰা প্ৰায় দীঘলীয়া 29 বছৰ, এই 29 বছৰ ভেঞ্চাৰ স্কুলখন মই চলাব লগা হ'ল। মই মাজতে বহুবাৰ মিটিং দিছিলো। মিটিং দি ৰাইজক মই অনুৰোধ কৰিছিলো, বোলে মই বহুত দিন চলালো, আপোনালোকে ৰাইজৰ ফালৰ পৰা সভাপতি বেলেগ মানুহক দি কামখিনি চলাব লাগে, কিন্তু ৰাইজৰ মানুহে কোনোমতে সেইটো মান্তি নহয়। তেওঁলোকে প্ৰেচিডেণ্ট সভাপতিটো মোকে জোৰ কৰি ৰাখিলে, আপুনি চলাব লাগে, নহ'লে বেলেগে চলাব নোৱাৰিব কৈ মোকে ৰাখি থলে। এনেকে 29টা বছৰ
মই এই ভেঞ্চাৰ স্কুল চলোৱাৰ পিছতে আমাৰ স্কুলখন চৰকাৰীকৰণ হ'ল। ধন্যবাদ ডাঙৰীয়া, আপুনি অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰত এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে, এইটো আপুনি ধন্যবাদ পাত্ৰ। আমি জনামতে আপুনি বেকীপুলত এটা বেচৰকাৰী সংস্থা চলাই আছে, এটা NGO চলাই আছে, সেই NGO কাহিনীটো অলপমান কয়, কেনেকৈ সৃষ্টি হ'ল? এতিয়া ধৰক আমাৰ ইয়াতে এখন ক্লাব, এই ক্লাবখন 2000 চনতে স্থাপিত হৈছে শেষৰ ফালে। 2000 চনতে মোৰ ভাতৃ প্ৰয়াত ডাক্তৰ ৰূপ কুমাৰ ঘোষ গুৱাহাটী আয়ুৰ্বেদিক কলেজৰ প্ৰবক্তা আছিলে। তেখেতে অকালতে মৃত্যু হোৱাৰ পিছত 2000 চনত শেষৰ ফালে, তেওঁ 2000 চনৰ আগৰ ফালে মৃত্যু হৈছে, কিন্তু শেষৰ ফালে আমি গাঁৱৰ ৰাইজে এখন সভা পাতি এখন তেখেতৰ নামত এখন ক্লাব এখন পাতিব লাগে বুলি মোক কৈছিলে। তেতিয়া মই অলপ মাটি মই কিনি, পুৱা বিঘা মাটি কিনি মই ক্লাবৰ নামত এই নামত মই কিনি দিছো, ক্লাবৰ নামতে মই মাটিখিনি দান দিছো। আৰু ইফালে ক্লাবখন পঞ্জীয়নভুক্ত কৰা হৈছিল। ক্লাবখন চলি আছিল, ক্লাবৰ জৰিয়তে আমি বছৰে বছৰে কিছুমান অনুষ্ঠান পাতি আছিলো, যদি আমি স্কুলতে পাতিছিলো আৰু দেওবাৰে দেওবাৰে পাতিছিলো, যিহেতু আমাৰ স্থায়ী ভৱন নাছিল। আৰু সেইকাৰণে তেতিয়া আমি স্কুলৰ ছাত্ৰ ছাত্ৰীক কিছুমান বস্তু বাহিনী আমি ক্লাবৰ তৰফৰ পৰা ল'ৰা ছোৱালীক যিখিনি প্ৰয়োজন স্কুলৰ, সেইখিনি বস্তু আমি তেওঁলোকক দিছিলোঁ, যোগান ধৰিছিলোঁ। আৰু কিছুমান খেল ধেমালিও পাতিছিলোঁ। আৰু কিছুমান আগতে আমি কিছুমান বিয়া বাৰু হ'লে, কোনোবা দুখীয়া মানুহ থাকিলে বিয়া বাৰু দিব নোৱাৰিলে ছোৱালীক, তেনেকুৱা ক্ষেত্ৰত আমি অলপ সহায়ো আগবঢ়াইছিলোঁ। দীৰ্ঘদিন মই ক্লাবখনৰ সভাপতি হৈ আছো, এতিয়ালৈকে সভাপতি হৈ আছো ক্লাবখনৰ। ক্লাবৰ স্থায়ী ভৱন আমি কৰিব পৰা নাই, কিন্তু এই যোৱা বছৰ 2023 চনত আমাৰ দুৰ্নী সমষ্টিৰ বিধায়ক মাননীয় যাদৱ চৌধুৰী ডাঙৰীয়াক মই এই সম্পৰ্কে অৱগত কৰা, তেখেতে আমাৰ ক্লাবৰ নামত 6,40,000 টকা আবণ্টন দিছে। আৰু সেইখিনি টকাৰে মই এখন ভৱন নিৰ্মাণ কৰিছো, আৰু ইতিমধ্যে ভৱনখন উদ্বোধন কৰা হৈছে আৰু কাম কাজবিলাক আমাৰ ক্লাবৰ তাতে বৰ্তমান চলি আছে। আৰু আগলৈ আমাৰ কিছুমান ক্লাবৰ জৰিয়তে আমি ইতিমধ্যে এখন বঁটাও, ডাক্তৰ ৰূপ কুমাৰ ঘোষ সাহিত্য বঁটা, গোৱালপাৰা জিলা সাহিত্য সভাৰ জৰিয়তে এই বঁটাটো প্ৰৱৰ্তন কৰা হৈছে। যোৱা বছৰৰ পৰা হৈছে আৰু এই বছৰৰ বঁটাটো দিয়া হ'ব। এই বিশেষখিনি পদক্ষেপ লোৱা হৈছে আৰু আগলৈ কি কাম কৰিব পাৰো অলপ চিন্তা চৰ্চা আমি কৰি আছো, তেনেকে ভাল কাম কৰিব পাৰো। আৰু ক্লাবখনৰ জৰিয়তে যাতে আমাৰ উঠি অহা ল'ৰা ছোৱালী নৱ প্ৰজন্মই যাতে কিছুমান কাম ক্ষেত্ৰত সমাজৰ উন্নয়নৰ কাৰণে বা সমাজৰ ভালৰ কাৰণে যাতে কিছুমান কাম কৰিব পাৰে, সেইখিনি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। এতিয়া ধৰক মোৰো বয়স হৈ আহিছে, এতিয়া আগৰ নিচিনা কাম কৰিব নোৱাৰো। এতিয়া মোৰ 72 ইয়াৰ্ছ বয়স বৰ্তমান চলি আছে, ডিচেম্বৰ গেলে মোৰ পাৰ হ'ব 72। গতিকে এই সময়তে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, নৱ প্ৰজন্মই আগলৈ আৰু এই অনুষ্ঠানবিলাক যাতে ভালদৰে তেওঁলোকে চলাই নিয়ে, তাকে প্ৰাৰ্থনা কৰিছো। হয় ডাঙৰীয়া, আপুনি যিখিনি কথা কৈছে নিশ্চয় আমাৰ উত্তৰখিনিয়ে নিশ্চয় সেইখিনি হৃদয়ঙ্গম কৰিব, তেওঁলোকে সমাজ সেৱাটো আগবাঢ়িব। কথা হ'ল, যিহেতু আমি সমাজৰ বিষয়টো কথা পাতি আছো, আৰু আমাৰ সমাজখনৰ লগত মাত্ৰ দেখিবলৈ নহয়, এখন বৃহত্তৰ সমাজৰ আপুনি প্ৰতিনিধি, আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত। এইখিনি মই এটা কথা মনলৈ আহিছে, কৃষ্ণাই অঞ্চল বুলি ক'লে বিভিন্ন ক্ষেত্ৰত কৃষ্ণাই অঞ্চলত বহুত সমস্যা দেখা যায়। আপুনি যিহেতু এজন জ্যেষ্ঠ সমাজসেৱক, আপোনাৰ দৃষ্টিত কৃষ্ণাই অঞ্চলৰ বিশেষ সমস্যা কি বুলি ভাবে? কৃষ্ণাই অঞ্চলত মই ভাবো এখন ভাল আমাৰ হস্পিটাল, এখন চৰকাৰী হস্পিটাল যিখন আছে, এইখন হস্পিটাল আজি বহুদিনৰ পৰা তেনেকেই আছে।
চিকিৎসা সেৱাৰ ক্ষেত্ৰত আমাৰ কৃষ্ণাইবাসীয়ে এতিয়াও বহুত পিছ পৰি আছে। এই সম্পৰ্কে আমাৰ যিবিলাক আমাৰ মুৰব্বী মানুহখিনি আছে তেওঁলোকে ইতিমধ্যে চৰকাৰৰ লগত যোগাযোগ কৰিছিল, কিন্তু যোগাযোগ কৰা হৈছিল যদিও কাৰ্যকৰী হোৱা নাই। এতিয়ালৈকে আমাৰ চিকিৎসাৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। আজি হয়তো ধৰক দুধনৈ বহুতখিনি আগবাঢ়ি আছে, আমাৰ কৃষ্ণাইত কৰি আমাৰ দুধনৈখিনি বহুত আগবাঢ়ি আছে। সকলো ক্ষেত্ৰতে এতিয়া আয়ুৰ্বেদিক কলেজো হ'ব দুধনৈত, ইতিমধ্যে হস্পিটাল হ'লে কিন্তু কলেজটো হোৱা নাই। আৰু যিখন চৰকাৰী আমাৰ হেৰি আছে হস্পিটাল, সেইটোতো প্ৰায় এতিয়া 200 বেডে হ'ব নেকি না 150 বেডে হ'ব নাজানো ঠিক। সেইটো অলপ উন্নত হৈ আছে। গতিকে সেই ক্ষেত্ৰত আমি কৃষ্ণাই কিন্তু বহুত পিছ পৰি আছো। গতিকে কৃষ্ণাইখন আমাৰ এই চিকিৎসা ক্ষেত্ৰত আমি পিছ পৰি আছো। 1 নম্বৰ এটা আমাৰ খুব অসুবিধা। 2 নম্বৰ আমাৰ চাৰ্কেল অফিচটো আমি এতিয়া খাজনা দিব লাগিলে কিবা মাটিৰ কামৰ কাৰণে আমি মাটিয়ে দিব লাগে, আমাৰ বহুত অসুবিধা হয়। গতিকে যদি আমাৰ কৃষ্ণাই অঞ্চলত চাৰ্কেল অফিচটো হয় তেনেহ'লে আমাৰ বহুত ৰাইজৰ সুবিধা হ'লই। গতিকে এইটো অলপ মই সেই সম্পৰ্কে মই অলপ মানে আমাৰ মুৰব্বীসকলক মই অনুৰোধ জনাম, তেওঁলোকে এই ক্ষেত্ৰতো অলপ চিন্তা চৰ্চা কৰি কেনেকে চাৰ্কেলখন আমাৰ ইয়াতে অনা যায় বা আমাৰ হস্পিটালখন যাতে ভাল হয়, এইখিনি কেনেকে কৰা যায় এই ক্ষেত্ৰত অলপ আগবাঢ়ি আহিব লাগে। আৰু সেই ক্ষেত্ৰত এইখিনি হ'লে আমাৰ বহুখিনি উন্নত হ'ব। গতিকে এই ক্ষেত্ৰত অলপ যদি আমাৰ নৱপ্ৰজন্ম যদি অলপ আগবাঢ়ি আহে তেনেহ'লে নিশ্চয় আমাৰ কৃষ্ণাইখন উন্নত হ'ব আৰু সকলো ফালৰ পৰা আমাৰ সুবিধা হ'ব বুলি মই ভাবোঁ। আৰু ধন্যবাদ ডাঙৰীয়া। আমি আপোনাৰ সমাজৰ ক্ষেত্ৰখনত যিখিনি আপোনাৰ অৱদান তাৰে কিছু আভাস পালোঁ। আমি এইখিনিতে কামনা কৰিছোঁ ঈশ্বৰে আপোনাৰ সুস্বাস্থ্য বহাল ৰাখক। আপোনাৰ এতিয়া সমাজৰ কাৰণে কৰিবলৈ বহুত আছে, ৰাইজে নিশ্চয় বহুত আশা কৰিব। আৰু আপোনাৰ যিখিনি পৰামৰ্শ সেইখিনি আমাৰ যিখিনি উঠি অহা যুৱক তেওঁলোকে নিশ্চয় গ্ৰহণ কৰিব। এতিয়া আমি আপোনাৰ জীৱনৰ অন্য এটা দিশলৈ আগবাঢ়িব খুজিছোঁ। আপুনি এজন চিকিৎসক হোৱাৰ বাহিৰে এজন সফল সমাজসেৱক, জ্যেষ্ঠ সমাজসেৱক, তাৰ লগতে আপুনি ৰাজনীতি ক্ষেত্ৰখনৰ লগত জড়িত। এফালে চিকিৎসক, এফালে সমাজসেৱক আৰু এফালে ৰাজনীতি ক্ষেত্ৰখনত, এই তিনিটা বিষয়ত আপুনি কেনেকে তাল মিলাই চলি আছে? আচলতে কিছুমান কাম কৰাত মই বৰ্তমান অলপ অসুবিধা পাইছোঁ বয়স হোৱাৰ লগে লগে। আগতে হয়তো মই সিমানখিনি অসুবিধা পোৱা নাছিলোঁ, কিন্তু এতিয়া বয়স হোৱাৰ লগে লগে অলপমান মানে কামৰ বোজাটো অলপমান গধুৰ হৈছে। কামৰ বোজাটো গধুৰ হোৱাৰ কাৰণে মই কেতিয়াবা ৰাতি 12টা 1টাতহে ঘুমাওঁ। মই ৰাতি 12টা 1টালৈকে মোৰ কাম কৰিব লাগে, কিছুমান কাম মানে দিনত মই সময় নাপাওঁ। সেই তেনেকে মই কিন্তু কামখিনি মই কিন্তু পিছফালে নথওঁ, কামখিনি সদায় মানে কৰি যাওঁ। ৰাতি 12টা 1টা হ'লেও মই কামখিনি শেষ কৰিহে মই সমাধা কৰোঁ। আচলতে ৰাজনীতিৰ ক্ষেত্ৰত মই আজি দীৰ্ঘদিনৰ পৰা ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ। প্ৰথমতে মই AGPৰ লগত আছিলোঁ অকণ ৰাভাৰ দিনত। অকণ ৰাভাৰ দিনত যেতিয়া বাণীকান্ত ৰাভা আছিল তেতিয়া কাউন্সিলৰ হৈছিল এবাৰ। বাণীকান্ত মোৰ বন্ধু মানুহ, বাণীকান্ত ৰাভা, তেখেতৰ লগত মই অকণ ৰাভাৰ লগত কেইবাবাৰো মোৰ গৈছিলোঁ, তেওঁৰ তাতে গৈছিলোঁ। আৰু AGPৰ হৈয়ে মই অলপ কাম কৰিছিলোঁ তেতিয়া প্ৰথমতে। তাৰপিছতে লাহে লাহে প্ৰায় AGP যেতিয়া হেৰি হ'ল, AGP চৰকাৰ দুবাৰ হোৱাৰ পাছত যেতিয়া AGP চৰকাৰ পিছৰ পৰ্যায়ত যেতিয়া আমাৰ এই কংগ্ৰেছৰ চৰকাৰ আহিল, তেতিয়া কিছুমান মানুহে মোক অলপ কংগ্ৰেছত অলপ যোৱাৰ কাৰণে মোক অলপ তেওঁলোকে ঘৰত আহি ক'লে যে আপুনি AGP কৰিব নালাগে আৰু কংগ্ৰেছতে আহি পেলাক। জগত পাটগিৰি তেতিয়া আছিল, মন্ত্ৰী আছিল। জগত পাটগিৰি আহিল একদিন মোৰ ঘৰত, কেইবাবাৰো আহিছে। আপুনি কংগ্ৰেছে আহিব লাগে, AGP এখন চলাব নোৱাৰিব আৰু আপুনি কংগ্ৰেছতে আহক।
কংগ্ৰেছতে জইন কৰিলো তেতিয়াৰ পৰা। তেতিয়াৰ পৰা কিমান চনমান হ'ব এইটো কথা? এতিয়াতো আজি বহু বছৰ হ'ল, এতিয়া 92 মানৰ পৰা মই আচ্ছা, কংগ্ৰেছত, হয় 92ৰ পৰা 92ৰ পৰা কংগ্ৰেছত কৰি আছো বহু বছৰ হ'ল। আজি প্ৰায় 32 বছৰ হ'ব হয়। কংগ্ৰেছত। প্ৰথমতে মই কংগ্ৰেছত আছিলো, মানে সদস্য হিচাপে আছিলো। তাৰপিছত যেতিয়া 15 মন্ত্ৰী হ'ল 2001 চনত, তেতিয়া মোক দিল মল্লনদী বিজেপিৰ মণ্ডল প্ৰেচিডেণ্ট হিচাপে মোক দায়িত্ব দিল। মণ্ডল প্ৰেচিডেণ্ট হিচাপে 5 বছৰ আছিলো মল্লনদী বিজেপিৰ। তাৰপিছতে ব্লক কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে থাকিলো বহুদিন, প্ৰায় 10 বছৰ থাকিলো ব্লক কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে। তাৰপিছতে দিল ভাইচ প্ৰেচিডেণ্টৰ পিছত মোক দিল ৱাৰ্কিং প্ৰেচিডেণ্ট। ৱাৰ্কিং প্ৰেচিডেণ্ট হিচাপে মই প্ৰায় 2 বছৰমান আছিলো। 2 বছৰমান থকাৰ পিছত আমাৰ যিজন প্ৰেচিডেণ্ট আছিল মহম্মদ আলী, তেওঁ হঠাতে পৰলোক প্ৰাপ্তি হ'ল। তাৰপিছতে আমাৰ দুনৈৰ সমষ্টিৰ MLA আৰু গোৱালপাৰ পূবৰ MLA দুইজনে মিলি মোক কয়, আপুনি প্ৰেচিডেণ্টটো আপোনাকে দায়িত্ব দিয়া হ'ল, ব্লক প্ৰেচিডেণ্ট। তেতিয়াৰ পৰা মোক ব্লক প্ৰেচিডেণ্ট প্ৰথমতে ইনচাৰ্জ দিল, ৱাৰ্কিঙৰ পৰা ইনচাৰ্জ দিল। ইনচাৰ্জ দি প্ৰায় 3-4 মাহ ইনচাৰ্জ, তাৰপিছতে দিল প্ৰেচিডেণ্টটো। প্ৰেচিডেণ্ট হিচাপে বৰ্তমান চলাই আছো। সদ্যহতে আপুনি কৃষ্ণাই ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে মই চলাই আছো কাৰ্যভাৰ। যিহেতু আপুনি ৰাজনীতি ক্ষেত্ৰখনত সক্ৰিয়ভাৱে জড়িত হৈ আছে বিগত প্ৰায় 30-32 বছৰ ধৰি, এইখিনি সময়ত আপুনি বিভিন্ন দলৰ উত্থান পতন দেখি আছে, এই সম্পৰ্কে আপোনাৰ মতামত কেনেকুৱা? উত্থান পতন, ৰাজনীতিতো উত্থান পতন থাকিব, ভাল বেয়া থাকিব। কিন্তু বৰ্তমান বিজেপি চৰকাৰে যেনেকে দেশখন চলাইছে, একফালে উন্নয়ন কিছুমান হৈছে, নোহোৱা নহয়, উন্নয়ন হৈছে কিছুমান ক্ষেত্ৰত। কিন্তু কিছুমান ক্ষেত্ৰত আজি নিবনুৱা সমস্যাটো, যদিও চাকৰি দিছে 1 লাখ বা 2 লাখেই চাকৰি দিয়ক বা 1 লাখেই দিয়ক, সেইটো কথা নহয়, কিন্তু নিবনুৱা সমস্যা সমাধান কৰাটো জটিল। যি হাৰত মানুহ বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত যেনেকে মানুহ আগবাঢ়ি আহিছে, সেই হিচাপে এতিয়া যদি 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰিৰ কাৰণে যদি BA পাছ গ্ৰেজুৱেট তেওঁলোকে যদি এই চাকৰি বিচাৰি যাব লগা হৈছে, গতিকে এই নিবনুৱা সমস্যাৰ কাৰণে সমাধান কৰিব নোৱাৰা পৰ্যন্ত মানে কোনো দলৰ উন্নত নহব। কিয়? এই নিবনুৱা সমস্যাই গ্ৰাস কৰি পেলাইছে। আৰু মূল্য বৃদ্ধি এনেকুৱা মূল্য বৃদ্ধি কৰি দিছে, GST কাৰণে সকলো বস্তুৰ মূল্য বৃদ্ধি হোৱাৰ ফলত মানুহ একেবাৰে দুৰ্বল হৈছে। এতিয়া যাৰ ইনকাম যিখিনি আছে পৰিয়ালৰ, তেওঁ পৰিয়াল চলাৰ কাৰণে যিখিনি ইনকাম কৰে, সেই ইনকামৰ পইচাটোতে তেওঁ খৰচ কৰাতে গোটেই আপুনি তেওঁ জমাব নোৱাৰিব 5 পইচা। যি ইনকাম কৰে তেওঁ গোটেই পইচা শেষ। কিন্তু এনেকুৱা নাছিল, কংগ্ৰেছৰ আমোলত যদিও আছিল মূল্য বৃদ্ধি যদিও হৈছিল অলপ, কিন্তু অলপ নিয়ন্ত্ৰণত আছিল। আৰু দেশৰ পৰিস্থিতি কিছুমান বৰ্তমান হৈ আছে। এতিয়া মই হিমন্ত বিশ্ব শৰ্মাক মই দোষ নেদো, তেওঁ এজন ৰাজনীতি হিচাপে অতি পাৰ্গত। তেওঁ কিছুমান কথা অলপ চিন্তা কৰিব লাগে। কিৰকম মানুহক তেওঁকে শাসন কৰি আছে আমাক। গতিকে জনসাধাৰণৰ ইয়াতে কোনো জাতিগত বিলাক নাআনি তেওঁ সকলো ধৰ্মৰ মানুহক লৈ সকলো জাতিৰ মানুহক সমান চকুৰে চাই দেশখন চলাব লাগে। ঠিকে আছে ডাঙৰীয়া, কথা হ'ল আপোনাৰ মনোভাৱখিনি আপুনি প্ৰকাশ কৰিছে। সমগ্ৰ 2টা ইলেকশ্যন আছে, 2টা নিৰ্বাচন আহি আছে, এটা পঞ্চায়ত নিৰ্বাচন আৰু এটা আমাৰ বিধানসভা নিৰ্বাচন। আপুনি তৃণমূল পৰ্যায়ৰ হ'লেও এজন জ্যেষ্ঠ নেতা কংগ্ৰেছৰ, আপোনালোকে দলীয়ভাৱে কেনেকুৱা চিন্তা চৰ্চা কৰিব বুলি ভাবে পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ কাৰণে? পঞ্চায়তো এইবাৰ মেম্বাৰৰ পৰাই হ'ব প্ৰেচিডেণ্ট। আচ্ছা, গতিকে কোনো দলীয় চিম্বল যিহেতু নাথাকে পঞ্চায়তত,
অকল আপোনাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত আমাৰ দলীয় হেৰি থাকিব। গতিকে এতিয়া মেম্বাৰ বিলাকে খেলিব, খেলাৰ পাছতে হয়তো প্ৰেচিডেণ্টজন হ'ব, বাছনি কৰিব তেওঁলোকে। এই ক্ষেত্ৰত কিছু অসুবিধা হ'ব, নোহোৱা নহয়। এতিয়া 10জনৰ ভিতৰত 2জন প্ৰেচিডেণ্ট হ'ব খুজিব, তেতিয়া মেম্বাৰ বিলাকক কিনিব লগা হ'ব টকা পইচা দি। এই এটা মই সমস্যা আহিব। সুধিছিলো আপোনালোকৰ দলীয় চিন্তা চৰ্চা নিশ্চয় আপুনি আভাস পায়, আমাৰ কেনেদৰে আগবাঢ়িব কংগ্ৰেছে? আমাৰ দলীয় চিন্তা চৰ্চাত মোৰ এৰিয়াত যিখিনি আছে, মোৰ এৰিয়াত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিলাকে জয়ী হ'ব। আপুনি আশা কৰিছে? মোৰ যিখিনি পঞ্চায়ত আছে পূবত, এইখিনি গোটেইখিনি আমাৰ কংগ্ৰেছ দলে জিকিব। বিজেপিয়ে জিকিব নোৱাৰে। হঠাৎ 2-এটা ৱাৰ্ড মেম্বাৰ পাব পাৰে ক'তবা, কিন্তু বাকীখিনি জিকিব নোৱাৰে। তেওঁলোকে জিলা পৰিষদতো জিকিব নোৱাৰিব আৰু আঞ্চলিক পঞ্চায়ততো জিকিব নোৱাৰিব। এইটো হয়, এইটো খাটাং। এইটো আপোনাৰ মনোভাৱ। কথা হ'ল বিধানসভা, অহা বিধানসভাতো অলপমান দেৰি আছে। তথাপি কিবা 26 চন আহাতে হিমন্ত আৰু কোনটা লাইন ধৰে, কিন্তু খালি হিমন্তৰ ভুল আছে। তেওঁ যদিও ডাঙৰ ৰাজনীতি, কিন্তু তেওঁৰ ৰাজনীতি ভুল আছে। কিয় ভুল আছে? তেওঁ এতিয়াও যদি ঠিকমতে লাইন ধৰিব পাৰে, তেনেহলে বিজেপিৰ 26ত ৰক্ষা পৰিব। আৰু যদি এতিয়াও এই এখন বৰ্তমান যেনেকে চলে এনেকে চলাই থাকে, তেনেহলে বিজেপিৰ বেয়া হ'ব। তাৰমানে আপুনি ভাবে এজন জ্যেষ্ঠ নেতা হিচাপে কংগ্ৰেছৰ 26 চনত কংগ্ৰেছ অহাৰ সম্ভাৱনা আছে বুলি? 26 চনত কংগ্ৰেছ আহিবই, কোনো কথাই নাই। 26 চনত আহিবই কংগ্ৰেছ। যদি এতিয়াও হিমন্ত শৰ্মা যদি আগৰ লাইনটো যদি ঠিক নকৰে, এতিয়াতো বিজেপিৰ বহুত মেম্বাৰশ্বিপ কমি যাই আছে। তেওঁলোকে যদিও কৈ আছে মেম্বাৰশ্বিপ, কিন্তু তেওঁলোকৰ আগবাঢ়া নাই, কমি যাই আছে। গতিকে তেওঁ যদি এতিয়াও সলনি নকৰে, তেওঁৰ যিটো চিন্তাধাৰা সলনি কৰিলেহে বিজেপি ৰক্ষা পৰিব। আৰু যদি সলনি নকৰে, তেনেহলে কিন্তু কংগ্ৰেছ যাবই একেবাৰে 100%, জিকিবই, চৰকাৰ হ'বই। ঠিকে আছে। কথা হ'ল ডাঙৰীয়া, যিটো শেহতীয়া সমষ্টি সীমা পুনৰ নিৰ্ধাৰণ হ'ল, এই সমষ্টি পুনৰ নিৰ্ধাৰণে আপোনালোকক কিবা সুবিধা কৰিব নেকি কংগ্ৰেছক? সমষ্টি পুনৰ নিৰ্ধাৰণে আমাৰ ইমান ক্ষতি নকৰে, যদিও কিছুমান ঠাইত আমাৰ কাম কাজ কৰাত অলপ অসুবিধা হ'লেও আমি সেইবিলাক এডজাষ্ট কৰি দিছো। এতিয়া যোৱা MP ইলেকশ্যনতো যিহেতু আমাৰ এনেকুৱা হ'ল, এতিয়াতো মই পশ্চিম সমষ্টিতো কাম কৰিছো মীৰা বৰঠাকুৰৰ হৈ। আমি পশ্চিম সমষ্টিতো কাম কৰিছো, আমাৰ পূবতো কৰিছো, আমি দুয়োফালে কৰিছো। আমাৰ কৃষ্ণাই ব্লকে আমি দুয়োফালে কাম কৰিছো। আমি কোনো কামত গাফিলতি কৰা নাই। আৰু আমাৰ যিবিলাক দলীয় কৰ্মী আছে, তেওঁলোকে নিষ্ঠা সহকাৰে কাম কৰি আছে। আৰু মই যি কেইটা দিন মই আছো দলৰ হৈ কাম কৰি আছো, সেইকেইটা দিন মই নিশ্চয় চেষ্টা কৰিম, দলৰ ভালৰ কাৰণে মই চেষ্টা কৰিম। ডাঙৰীয়া, এইখিনিতে এটা কথা আপোনাক সুধিব খুজিছিলো। আমি সময়ে সময়ে দেখো প্ৰতিটো দলৰ এটা ভিতৰত যিটো অন্তঃকণ্ডল বুলি কয়, আপোনালোকৰ কংগ্ৰেছত কৃষ্ণাই মণ্ডল কংগ্ৰেছ নাইবা গোৱালপাৰা কংগ্ৰেছত তেনেকুৱা অন্তঃকণ্ডল আছে নেকি? আচ্ছা, এতিয়া অন্তঃকণ্ডলটো এতিয়া সব দলতে আছে, কোন দলতে নাই, কম বেছি থাকে। এইটো তাৰমানে কিছুমান অলপ পদবী লৈ হয়, কিছুমানে অলপ পদবী লৈও কাজিয়া পেচাল কৰে কেতিয়াবা। এতিয়া যেতিয়া ঘৰত বহুত সদস্য হ'ব, আমাৰ এতিয়া সদস্য যেতিয়া এটা ঘৰত পৰিয়ালৰ মানুহ বেছি হ'ব, তেতিয়াতো অলপ চলপ লাগি থাকে, ঘৰতো লাগি থাকে, কিবা অলপ মনোমালিন্য নহ'লে লাগি থাকিলেও মুৰব্বীয়ে সেইটো ঠিক কৰে। গতিকে আমাৰ দলৰ মাজত যদি অলপ কাজিয়া পেচাল হয়ও, আমি সেইবিলাক আলোচনাৰ মাধ্যমে আমি সমাধান কৰি লওঁ। আপোনাৰ কথাৰ পৰা বুজা যায় আপোনাৰ গোৱালপাৰা কংগ্ৰেছ নাইবা কৃষ্ণাই কংগ্ৰেছৰ মাজত অন্তঃকণ্ডল যদিও আছে, কিন্তু আপোনাৰ যিটো আপোনালোকৰ ঐক্যবদ্ধতা সেইটো ভাল আছে। আমাৰ যদিও আছে কিবা কণ্ডল, যদিও আছে, সেইবিলাক আমি আলোচনাৰ মাধ্যমে চব ঠিক কৰি লওঁ। কাৰোবাই কিবা ভুল কৰিছে, আমি বহি পেলাই সেইটো মীমাংসা কৰি লওঁ, যাতে আমাৰ এইবিলাক বাহিৰত নাযায়। আৰু কিবা কাৰণত 2-এটা যদি ঘটনা ডাঙৰ হৈছিল,
সেইবিলাক আমি সমাধান কৰিছো হয়। লগে লগে আমি সমাধান কৰি লওঁ কাৰণ সেইবিলাক দলত হয় কেতিয়াবা হয়। কেতিয়াবাতো আৰু মাৰপিটো হৈ যায় হয়, হয়, হয়। কেতিয়াবা এতিয়া সকলো মানুহকতো সন্তুষ্ট কৰি ৰখা নাযায় ভগৱানেও নোৱাৰে হয়। কোনো প্ৰত্যেকটা মানুহ সন্তুষ্ট কৰিব গতিকে দলত আৰু থাকিবই অলপ সকলো মানুহতো সমান নহয় হয়। ভাল বেয়া থাকে কিছুমানৰ অলপ অলপ নৰমপন্থী, চৰমপন্থী, হয়, হয়। চৰমপন্থীও থাকে কিছুমান খং বিষ্ট থকা মানুহ থাকে হয়, হয়। কিছুমানে অলপ বুজি কম পায় এনেকুৱা মানুহো থাকে হয়। গতিকে সেইবিলাক আমি সকলো মিলা প্ৰীতিৰে আমি বুজি শুনি মিলি আমি কামখিনি চলাই যাওঁ ঠিকে আছে ডাঙৰীয়া। আমি যিহেতু আপুনি ব্যস্ত মানুহ আমাৰ অনুষ্ঠানটো এটা নিৰ্দিষ্ট সীমাও থাকে বেছি দীঘলীয়া কৰিলে আমাৰ দৰ্শকে আমনি পাব আমি এতিয়া আপোনাৰ এটা বিশেষ এটা দিশলৈ আগবাঢ়িছো সেইটো হৈছে সাহিত্য সভা আপুনি ইমানকেইটা দিশ সামৰাৰ পিছত সাহিত্য সভাৰ লগতো আপুনি জড়িত সাহিত্য সভাৰ যিটো সাহিত্য দিশ তাৰ প্ৰতি আপুনি কেনেকৈ লালায়িত হ'ল সাহিত্য সভাৰ প্ৰতি আপোনাৰ টানটো কেনেকৈ আহিল কেনেকৈ অন্তৰ্ভুক্ত হ'ল এতিয়া সাহিত্য সভাত কি দায়িত্ব আছে অলপ যদি বহলাই কয় কথাখিনি সাহিত্য সভা মানে আমাৰ ইয়াতে গোটেই গোৱালপাৰা জিলা সাহিত্য সভাৰ বৰ্তমান মই দুটা কালৰ কাৰণে মই বৰ্তমান কোষাধ্যক্ষ হৈ আছো দুটা কাৰ্যকালৰ কাৰণে কেচিয়াৰ হয় হয় সাহিত্য সভাত অহাৰ প্ৰথমতে কিছুমান সাহিত্য সভাত মাতে মই যাওঁ সভাত যাওঁ মাতিলে যাওঁ তাৰপিছতে আপোনাৰ আমাৰ যিবিলাক শাখা সাহিত্য সভা আছে আমাৰ এই অঞ্চলতে আছে শাখা সাহিত্য সভা শাখা সাহিত্য সভাখিনি আমাৰ বেগীবল স্কুলতে তেওঁলোকে পাতিব খোজে মই কয় আপোনাৰ স্কুলতে পাতিব খোজো সাহিত্য সভা মই পাতক মই ব্যৱস্থা কৰি দিওঁ মানুহখিনি অলপ সভাৰ পাছত খোৱা লোৱাৰ ব্যৱস্থা কৰিব লাগে কিবা কৰিব লাগে চাহ পানী যোগান ধৰিব লাগে সাহিত্য সভাখিনি মাজে মাজে হৈ থাকে বিভিন্ন অনুষ্ঠান ইয়াতে হয় হোৱাৰ পাছতে লাহে লাহে মই সাহিত্য সভাত অলপ অলপ জড়িত হৈ পৰিলো সাহিত্য সভাৰ লগত জড়িত হৈ পৰিলো পাছত লাহে 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 আৰু মই আজীৱন সভ্য হলো এই অসম সাহিত্য সভাৰ আজীৱন সভ্য হলো আৰু মোৰ পৰিয়ালৰ আৰু 4জন হ'ল অসম সাহিত্য সভাৰ আজীৱন সভ্য তাৰপিছত এতিয়া লাহে লাহে অলপ দায়িত্বটো বাঢ়ি গ'ল এতিয়া বহুখিনি দায়িত্ব তাৰপিছতে এখন মই সভাবিলাকত যাই থাকো লাহে লাহে মোক আৰু কমিটিত ৰাখিলে এতিয়া সাহিত্য সভাৰ পদবী দিলে এতিয়া ধৰক কোষাধ্যক্ষ হিচাপে দায়িত্ব দিলে কৰিবই লাগিব যে আমাৰতো আৰু গোটেই ইফালে ধূপধাৰৰ পৰা আৰম্ভ কৰি একেবাৰে গোৱালপাৰা এইফালে লক্ষীপুৰ ক'ত বা ক'ত চব ঠাইতে মানে হৈ থাকে সেইবিলাকত যাই থাকো এনেকে জড়িত হৈ আছো পাছত এখন কিতাপো লিখিলো এই আমাৰ বেগীবল স্কুল সম্পৰ্কে এখন এজন উদ্বাস্তৰ অসমীয়া প্ৰেম এখন কিতাপ মই লিখিলো এই কিতাপখন অসম সাহিত্য আমাৰ গোৱালপাৰা জিলা সাহিত্য সভাৰ জৰিয়তে সেইদিন আমাৰ অসম সাহিত্য সভাৰ সভাপতি আছিল তেওঁলোকে এতিয়া আমাৰ কিতাপখন হেৰি কৰিলো উন্মোচন কৰিলো আচ্ছা আৰু এখন কিতাপ মই লিখি আছো বৰ্তমান অসমৰ আয়ুৰ্বেদিক চিকিৎসা সম্পৰ্কে কিছু কথা এখন মই কিতাপ লেখা হৈছে মোৰ কিতাপখন মই ছপোৱা নাই এতিয়া সেইটো মোৰ চলি আছে বৰ্তমান এই অসম সাহিত্য প্ৰতি মোৰ ভাৱটো কিয় আহিল ধৰক এতিয়া মই যদিও মই বঙালী মানুহ মই কিন্তু বঙালী মানুহ হয় কিন্তু বঙালী মানুহ হলেও মই মোৰ অসমীয়া মানুহৰ লগত বেছি ওতঃপ্ৰোতভাৱে মই জড়িত আগৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত এই অঞ্চলৰ মানুহখিনি গোটেই আমাৰ ট্ৰাইবেল বেছিভাগ ৰায় মানুহ আছে ট্ৰাইবেল আছে বা বৰ্মন আছে এনেকুৱা আছে এই মানুহখিনিৰ লগত সৰুৰ পৰা আমি একেলগে থাকাতে হেৰি কৰাতে এতিয়া আমি নিজৰ নিচিনা হৈ গৈছে গতিকে আমি ঘৰত যদিও বঙালী ভাষা কওঁ আমি বাহিৰত অসমীয়াই ব্যৱহাৰ কৰো গতিকে এই অসমীয়া ভাষাৰ প্ৰতি মোৰ এটা টান আছে অসমীয়া ভাষা কেনেকে আমি আগুৱাই নিব পাৰো অসমীয়া ভাষাৰ কেনেকে উন্নয়ন কৰিব পাৰো অসমীয়া উন্নতি সাধন কৰিব পাৰো সেইটো চিন্তাধাৰাটো অলপ আহিল পিছত তেনেকে সাহিত্য সভাৰ লগত মই জড়িত হৈ পৰিলো ডাঙৰীয়া এইখিনিতে মই এটা প্ৰশ্ন সুধিব খুজিছো
অসম সাহিত্য সভাৰ যিটো গৰিমা, আপুনি যদিও বহুত পলমকৈ সাহিত্য সভাত মানে জড়িত হৈ পৰিলে, আপোনাৰ দৃষ্টিত সেই গৰিমা এতিয়া অক্ষুণ্ণ আছেনে? অসম সাহিত্য সভাৰ গৰিমা ক'ব গ'লেতো এইটো ডাঙৰ প্ৰশ্ন। হয়। এইটো আপোনাৰ দৃষ্টিত অসম সাহিত্য সভাৰ আগতে যেনেকৈ চলাইছিল আগৰ সভাপতিসকলে, হয়। এতিয়া বৰ্তমান আমাৰ নতুনকৈ যিজন হৈছে তেখেতেও চলাই আছে, তেখেতেও ভাল কামেই কৰি আছে। কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ কিছুমান ঠাইলৈ আমাৰ কিছুমান সাহিত্য সভাৰ প্ৰচাৰ প্ৰসাৰ কিছুমান ঠাইলৈ আমি অলপ পিছ পৰি আছো। কিছুমান ক্ষেত্ৰত চৰ্চাপুৰী হওক বা আন অঞ্চলত আমাৰ কিছুমান ক্ষেত্ৰত, আৰু কিছুমান ক্ষেত্ৰত অলপ মতভেদো আছে। কিছুমান কথা লৈ অলপ মতভেদো আছে, নাথাকা নহয়। গতিকে সেই ক্ষেত্ৰত তেওঁলোকে যিহেতু বহুত জানা মানুহ, তেওঁলোকে নিশ্চয় সম্পৰ্কে চিন্তা চৰ্চা কৰি আছে আৰু কেনেকে আমাৰ সাহিত্যৰ জৰিয়তে আমাৰ ভাষাৰ উন্নয়নৰ কাৰণে বা ভাষা জাতি ৰক্ষা কৰাৰ কাৰণে, ভাষা উন্নয়নৰ কাৰণে বা গোটেই পৃথিৱীত আমাৰ ভাষাটো হেৰি কৰাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে তেওঁলোকে নিশ্চয় লৈ আছে, কাম কৰি আছে, নকৰা নহয়। গতিকে নিশ্চয় আমি আশাবাদী, আগলৈ আমাৰ তেখেতেও আৰু ভাল হ'ব, ভালভাৱে আমাৰ আগবাঢ়ি যাব। ভাষাৰ ক্ষেত্ৰত আমি সাহিত্য ক্ষেত্ৰত আমি আগবাঢ়ি যাম বুলি মোৰ দৃঢ় বিশ্বাস। ডাঙৰীয়া, আমি বহুতখিনি কথা পাতিলোঁ, লাহে লাহে সামৰিবলৈ আহিছোঁ। এইখিনিতে মই আপোনাৰ পৰা এটা কথা জানিব খুজিম, আপুনি যিহেতু বিভিন্ন দিশত জড়িত, বিশেষকৈ আপুনি এজন ভাল চিকিৎসক, বঁটা বাহনৰ কথা আছে, আপোনাৰ জীৱনত তেনেকুৱা বঁটা বাহন স্বীকৃতি তেনেকুৱা কিবা আছেনে? আছে। বঁটা বাহনৰ ক্ষেত্ৰত 2008 চনৰ পৰা এতিয়া 2020-21 ভিতৰত কেইবাটাও এৱাৰ্ড পাইছোঁ। মই নোপোৱা নহয়। দিল্লীত মই 3বাৰ গৈছোঁ, 3বাৰ, আৰু গোৱালপাৰা জিলা সাহিত্য সভাৰ পৰা মোক সম্বৰ্ধনা দিছে। আৰু এইটো জান আলোচনী, ইয়াৰ পৰাও মোক সম্বৰ্ধনা দিছে, কামৰূপ গোৱালপাৰা। আৰু প্ৰথমতে মই ভাৰতীয় বিকাশ ৰতন এৱাৰ্ড, তাৰপিছত মাদাৰ টেৰেছা সদ্ভাৱনা এৱাৰ্ড, তাৰপিছত এই ভাৰত ৰত্ন ৰাজীৱ গান্ধী এক্সেলেন্স এৱাৰ্ড, তাৰপিছতে গ'ল্ড মেডেল পাইছোঁ, আৰু বিভিন্ন বঁটা আৰু পাইছোঁ বহুত। এইবিলাক পাইছোঁ মই। বঁটা বাহনে আৰু কি, বঁটা বাহন পালে অলপ মানুহৰ মনত অলপ উদ্যম বাঢ়ে, এটা কাম কৰাৰ কাৰণে অলপ মনটা অলপ আগবাঢ়ি আহে, অলপ মনটো অলপ ভাল লাগে। বঁটা বাহন পালে অলপ মনটো ভাল লাগে। সেইখিনি পাইছোঁ, যথেষ্ট স্বীকৃতি মানুহে দিছে, মানুহেও মৰমো কৰে, মানুহে ভালো পায়। সেই আৰু যিখিনি পাৰোঁ মই মোৰ জীৱনত যিখিনি পাৰোঁ মই চেষ্টা কৰি আছোঁ, যেনেকে সমাজখন ভালভাৱে যায় তাৰ কাৰণে মই নিশ্চয় চেষ্টা কৰি আছোঁ। ধন্যবাদ ডাঙৰীয়া। আপোনাৰ যি মনোবাঞ্ছা, আপোনাৰ যি আশা আকাংক্ষা, সমাজৰ প্ৰতি আপোনাৰ যি দায়বদ্ধতা, এয়া নিশ্চয় সাফল্যমণ্ডিত হ'ব। আমি আশা ৰাখিছোঁ আপোনাৰ স্বাস্থ্য, মন সুস্থ থাকক, ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক। আপোনাৰ ব্যস্ত জীৱনৰ মাজতে আমাক আজি এইখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত ধন্যবাদ জনাইছোঁ। আপোনাকো ধন্যবাদ জনালোঁ। এইখিনি সময় আপুনি আহি মোৰ সাক্ষাৎকাৰ লোৱাৰ কাৰণে আপোনাকো অশেষ ধন্যবাদ জনালোঁ, আৰু ভগৱানে আপোনাৰ মংগল কৰক তাকে প্ৰাৰ্থনা কৰিছোঁ। শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, আপোনালোকে ইমান সময় ধৈৰ্য সহকাৰে আমাৰ অনুষ্ঠান চাই আছে, তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে আপোনাৰ যি মৰম চেনেহ মোক সদায় দি থাকিব। যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ।